মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইচএছৰ ৰিজাল্টৰ তাৰিখৰ বিষয়ে আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। ইয়াৰ ৰিজাল্ট কেতিয়া আহিব, যিহেতু 11 ফেব্ৰুৱাৰীত পৰীক্ষা আৰম্ভ হৈছিল আৰু 16 মাৰ্চ তাৰিখে ইয়াৰ পৰীক্ষা এইচএছ পৰীক্ষা শেষ হৈছে। এতিয়া বহুতো ছাত্ৰ-ছাত্ৰীয়ে ভাবি আছে পৰীক্ষা শেষ হৈছে, কেইদিনমান হৈছে, এতিয়া ৰিজাল্ট দি দিব। সেইটোৰ বিষয়ে আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। ৰিজাল্ট কেতিয়া দিব, অফিচিয়েলি কি ৰিজাল্টৰ তাৰিখ ঘোষণা কৰিছে নে নাই, সেইটো আজিৰ ভিডিঅ'ত দেখুৱাম। সো ভিডিঅ'টো প্ৰথমৰ পৰা চাই থাকিব আৰু মোৰ চেনেলটোত নতুনকৈ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব, কিয়নো এই চেনেলটোত যিকোনো গভৰ্ণমেণ্ট জব তথা ষ্টাডি বিষয়ক ভিডিঅ'বোৰ দিয়া হ'ব। সো এই চেনেলটোৰ লগত জড়িত থাকিব। বলা দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোৱা হওক। The Assam Higher Secondary Education Council officially declared the SSC Class 12 results for 2025 on April 30, 2025 at 9 am. 2025 বৰ্ষত এইচএছৰ ৰিজাল্ট দিছে 30 এপ্ৰিল তাৰিখে 9টা বজাত, ৰাতিপুৱা 9টা বজাত। আৰু ইয়াৰ ৰিজাল্টবোৰ চেক কৰা হৈছিলে where the check hscc.assam.government.in sf.in and the উপলব্ধ এপ, উপলব্ধ এটা এপ আছে, তাত গৈ ৰিজাল্ট চেক কৰিব পাৰিব, অথবা ইয়াৰ দুটা ৱেবছাইট দিয়া আছে, তাত গৈও ইয়াৰ ৰিজাল্ট চেক কৰিব পৰা যায় নিজৰ ৰোল নাম্বাৰ দি পেলাই। 2025 বৰ্ষত যিহেতু 30 এপ্ৰিল তাৰিখে ৰিজাল্ট দিছিলে, সো ইয়াৰ আগৰ বছৰবোৰৰ ৰিজাল্টবোৰ চাও কিমান তাৰিখে দিছিলে, তাৰ পৰাই আমি ধৰিব পাৰিম ৰিজাল্ট কেতিয়া দিব। এতিয়া ইউটিউবত বহুতে ভিডিঅ' চাই আছে যে ৰিজাল্ট এনেই কৈ থাকে যে ৰিজাল্ট ইমান তাৰিখে দিব, সিহঁতে নাজানে। কিন্তু অফিচিয়েলভাৱে কোনো নটিচ জাৰি হোৱা নাই। জাৰি হলে হিমন্ত বিশ্ব শৰ্মা তথা ৰমেশ প্ৰভু ছাৰে কৈ দিব আছাম এইচএছ ফাইনেল ৰিজাল্টছ অভাৰ দ্য ইয়াৰ্ছ, মানে আগন্তুক যিসকল 2022 অথবা 19-20 তাত হৈ যোৱা ৰিজাল্টৰ কিমান তাৰিখে দিছিলে সেইটো দিছে। 2019 বৰ্ষত ৰিজাল্ট ডেট মে 25, মে মাহৰ 25 তাৰিখে দিছিলে, আৰু 2020 বৰ্ষত জুন মাহৰ 25 তাৰিখে দিছিলে, আৰু 2022 বৰ্ষত জুন মাহৰ 27 তাৰিখে দিছিলে, 2023 বৰ্ষত জুন মাহৰ 6 তাৰিখে দিছিলে, 2024 বৰ্ষত মে মাহৰ 9 তাৰিখে দিছিলে, আৰু 2025 বৰ্ষত এপ্ৰিল মাহৰ 30 তাৰিখে দিছিলে। ইয়াৰ এইচএছৰ ৰিজাল্ট আৰু ইয়াৰ পাছ পাৰ্চেণ্টেজ আছিলে 2019 বৰ্ষত 83.10, আৰু 2020 বৰ্ষত আছিলে 84.84 আছিলে। আৰু the Assam Higher Secondary SS Final Results 2026 for Class 12 is expected to be released by the Assam Higher Secondary Education Council in late April 2026. Late April এপ্ৰিল মাহতেই ঘোষণা কৰিব বুলি কৈছে, following the exams held from the February 11 to March 16, 2026. আৰু ইয়াৰ এক্সাম আৰম্ভ হৈছিলে 11 ফেব্ৰুৱাৰীৰ পৰা আৰু 16 মাৰ্চত শেষ হৈছিলে। ৰিজাল্টছ ফৰ 2026 may be released earlier than the previous year due to scheduled elections and Bihu, similar to expected early SSLC trends. যেহেতু সন্মুখত বিহু আছে, সো ৰিজাল্টটো আগতেই দিব বুলি ভবা যায়। কে ডিটেইলছ ফৰ আছাম এইচএছ ৰিজাল্ট 2026, এক্সামিনেশ্যন বডি AISSCC, এক্সাম ডেটছ February 11 to March 16, 2026, result date tentatively late April 2026 based on previous trends and scheduling. Official website আছে AISSC.assam.government.in, তাত গৈ পেলাই ৰিজাল্ট চেক কৰিব পাৰিবা। সো ইউটিউবত এনে ভিডিঅ' চাই নাথাকিবা, ৰিজাল্ট সময় হ'লে ৰিজাল্ট দিব। ধন্যবাদ।